নমস্কাৰ গাইজ, কি হ'ব আপোনালোকৰ? তো আজি অধিৱেশনৰ প্ৰথমটো দিন আৰু আমি যাই আছো গেটৰ ফালে, মানে ভিতৰ ফালে দেখাম আমি, কিন্তু এতিয়া আমি যাই আছো গেটৰ ফালে, কাৰণ ফাৰ্ষ্ট গেটৰ পৰা দেখাব লাগে নে গাইজ। তো মানে মোৰ দেৰি হ'ল, বহুত কিবা কাৰণে ক'লো, ৰঙা চঙা গ'লো, এইটো কুৰ্তাটো আনিলোঁ, এনেকুৱা কিবা বহুত কিবা কাৰণে কামত দেৰি হ'ল, এতিয়া নাই আহিলোঁ মই। তাৰপৰা গেটৰ পৰা ঘূৰি আহোঁ, ঘূৰি আহি কিনে ভিতৰ ফালে কিমান মানুহ আছে গাইজ, চব দেখাই আছোঁ। আৰু ইউটিউবাৰ আহি আছে বহুত, সেনেকো দেখাম দিয়ক। আৰু বেষ্ট আছে কি গাইজ, মোৰ তাতো আছে দে। তো গাইজ এইটোৱে হ'ল গেট। এই সূৰ্যটো গাইজ ওপৰতে আছে নে, অলপমান প্ৰব্লেম হৈ আছে। এইটোৱে গেট দিয়ক, এইবিলাকে কাপোৰ ড্ৰেছ চেছ পিন্ধি না, এইবিলাক কাম নাই। তো গাইজ মেলা চাব পাৰে, মানুহে মানুহ, আৰু আজি গোটাই মেলা খুলি দিছে আৰু বেছ চেছ লৈ আছে গাইজ। ময়ো লৈছোঁ, বেছিটো লুকাই লৈছোঁ অলপমান, নহ'লে ক'ৰবাত কাম চাম কৰিব আহিলে বেয়া কথা হ'ব নহয়, ঘূৰিব লাগে। তো গাইজ মোৰ কিছুমান ফানিকে বহুত কথা ওলাই যায়, বেয়া চেয়া নাপাব আৰু এনেকৈ সুধিব বুলি। এনে এইবিলাক গাৰ্লফ্ৰেণ্ডটোৰ কাৰণে চাই আছে, কি কাৰণে আৰু আছে মানুহ আহিবা গাইজ, আহিহে আছে। গৈ জানে কি জানো নাই, ৰঙাজন আৰ্মি যাব নিদিলে নহয়, তো চেফটি ধৰছি গাইজ। মানুহ চাওক, কাম হোৱাই নাই দেখোন। গাইজ মন্দিৰ আজি ভাল লাগছে গাইজ, চবে মেখেলা চাদৰ আৰু কুৰ্তা পিন্ধি আহিছে। খালি এনেকুৱা চলিবিলাকৰ কাৰণে অলপমান বেয়া দেচোন, বাকী চব ভালে। উপবিষ্ট সংঘৰ সকলো পৰ্যায়ৰ বিত্তবীয়া শৰণ সদস্য, আজি চৌদিশে কেৱল হৰিনামৰ ধ্বনি, অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতি শিবিৰ, মানে সেৱা বাহিনীৰ শিবিৰ গাইজ। এইটো জিলকি আছে নে গাইজ, পুৰা মচুৰ ডাঙৰ দেখ। সেইটো ভিডিঅ' দিছোঁ, ভিতৰত সোমাব এতিয়া না, সোমাব নোৱাৰোঁ, এতিয়া যি সোমাইছিলোঁ। আমাৰ এই বস্তিজনৰ পাব্লিক হেল্থ আছে, ইয়াৰ পৰা মানে ইয়াৰ পৰা পানী নি আছে, মানে যোনটো এটা পেকেটিং পানী দিছে, এটা পেকেট কৰি কিনে পানী দিছে, আপোনালোক দেখাই আছোঁ, ৰ'ব 1 মিনিট। ইতেন গাইজ মই গৰু নিব আহিলোঁ, মানে অধিৱেশনৰ কাৰণে এড দিব পৰা নাই গৰু, এতিয়া ক'ৰবাত কানি কিবা কানি হৈ যাব না, আৰু এইবিলাক পাত চাত খালি কিবা হৈ যাব না, সেইকাৰণে দৰাক দিছোঁ। এতিয়া গৰু এতিয়া লৈ যাই কিনে আকৌ যাম আমি অধিৱেশনত, মানে ৰাতি আৰু মজা লাগব নে, তো ৰাতি যাম নে কি গাইজ, বলক গাইজ। চাকে কি মজা দা ডেগাৰ, এই কলমটো দেখাচোন, কলমটো কলম হয়নে, কলম চাকু গাইজ। তো গাইজ কালি আমাৰ ষ্টাৰ্ট কৰা নাছিল, আজি লগে দিলে পুৰা লাইট চাইট লগে। এইটো মুন্না, লাইট কম আছে বোলে, বেয়া পাইছে, বেয়া চেয়া নাপি আৰু। তো গাইজ আমি ঘূৰি আছো আৰু মন্দিৰটো ৰাতি গৈছো, এনেকুৱা লাইট চাইট দি দিছে মডিফাই কৰি, আৰু আমি ঘূৰি আছো। ঐ টেকেলি জেগা দিছে গাইজ, এইবিলাক গোলাই টেকেলি দেখোন গাইজ। ফ্ৰী চাহ দি আছে, বহুত ভাল কাম কৰি আছে, আৰু সেই চাইডে আমাৰ নৃত্য চলি আছে। আমি যাম এতিয়া বৰ্তমান, ফাৰ্ষ্ট আমি চাহটো খাই লওঁ নেকি গাইজ। মঞ্চত মজা আমাৰ কালচাৰেল প্ৰগ্ৰেমবিলাক হৈ আছে, কিন্তু আমাৰ এন্ধৰ কাৰণে ঘূৰি থাকিব লগা আছে। এতিয়া আমি
এতিয়া আমি মঞ্চত থাকিম গোটাই চাম গাইছ কিবা কিনছি এটা পানীত দিলে ডাঙৰ হৈ যাব ন কোনে আনিছিল গাইছ বহুত কিবা প্ৰগ্ৰাম চলি আছে সৰু ছোৱালীৰ দৰে কাম কৰি থাকে ইতানে গাইছ মজা প্ৰগ্ৰাম এটা গৈছে কিন্তু আমি ফ্ৰী চাহ আহি থাকোঁতে শেষে হৈ গ'ল কেন্দ্ৰ কোনাৰ পৰা চাহ দিছিল তো গাইছ এইটো ভিডিঅ' হিন্দীতে শেষ কৰোঁ মানে পিছত ঘৰত আহি কিনে ঘুমাই দিলোঁ তো আৰু এটা নতুন ভিডিঅ' লৈ টাটা বাই বাই নেক্সট ছেকেণ্ড দিনা বাই বাই